So good afternoon students. আচ্ছা লাষ্ট ক্লাছত দুটা হোমৱৰ্ক দিছিল ন। সো প্ৰথম হোমৱৰ্কটো হৈছে সবৰে, সেকেন্ড হোমৱৰ্কটো হৈছে কিন্তু এনসাৰ যোনটো দিয়া আছিল এইটো ভুল আছে কিতাপত, হ্যাঁ ভুলকৈ দিয়া আছে। সো তোমালোকৰ যোনটো ওলাইছে 3 নে -3 সেইটো এনসাৰ, ওকে, কাৰণ এইটো অংকৰ লগত আৰু আগৰ অংকটোৰ মিল আছে, সেইটোৰ কাৰণে যোনটো হোমৱৰ্ক দিছিলোঁ সেইটো হোমৱৰ্কৰ এনসাৰটো ভুল আছে। 20D ডাইপ্টাৰ 20 ডাইপ্টাৰৰ এইটো ভুল 20Dটো। সো -3D নে +3D ওলাইছে, সেইটো এনসাৰ, ওকে। আচ্ছা, সো আজিৰ টপিক হ'ল সৰল অনুবীক্ষণ যন্ত্ৰ, সিম্পল মাইক্ৰস্কোপ, ওকে। সৰল অনুবীক্ষণ যন্ত্ৰ তোমালোক ইউজ কৰিছা ভুটানী প্ৰেক্টিকেলত বা জুলজি প্ৰেক্টিকেলত, ওকে, ফাৰ্ষ্ট ইয়াৰত তো দেখিছা তোমালোক সৰল অনুবীক্ষণ যন্ত্ৰটো। আচ্ছা, সিম্পল মাইক্রোস্কোপ, ওকে। আচ্ছা, সরল অনুবীক্ষণ যন্ত্র হল এখন উত্তল লেন্স। সরল অনুবীক্ষণ যন্ত্রত এটা উত্তল লেন্স লগোৱা থাকে, উত্তল লেন্স লগোৱা থাকে, ওকে। আচ্ছা চোৱা, সাধাৰণ উত্তল লেন্স এখনৰ আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ বিবৰ্ধিত থিয় আৰু অসৎ প্ৰতিবিম্ব পোৱা যায়। চোৱা, যেতিয়া আমি উত্তল লেন্স ইউজ কৰোঁ ন, উত্তল লেন্সত এটা মাত্ৰ পজিশ্যনত অসৎ প্ৰতিবিম্ব সৃষ্টি হয় আৰু থিয় প্ৰতিবিম্ব হয় আৰু বিবৰ্জিত হয়, আৰু সেইটো হ'ল ফকাছ আৰু আলোক কেন্দ্ৰৰ মাজত যেতিয়া লক্ষ্যবস্তুক ৰখা হয়। এতিয়া কথা হ'ল যে স্যাৰ বিবৰ্ধিতটো সৎ প্ৰতিবিম্বটো হয় কিন্তু উলোটা হয়। সো তুমি যেতিয়া সৰু এটা বস্তুক মাইক্ৰস্কোপত চাবা, হ্যাঁ, তুমি যেতিয়া মাইক্ৰস্কোপত চাবা তেতিয়া যদি উলোটা হয় তেতিয়াহ'লে কেনেকুৱা লাগিব, বুজি নাপাবে একো। সেইটোৰ কাৰণে তোমাৰ কি হ'ব লাগিব, থিয় হ'ব লাগিব, মিন্স চিধা হ'ব লাগিব ন। উলোটা যদি হৈ যায় কেনেকুৱা হ'ব, চিধা যদি হ'ব লাগে তেতিয়াহ'লে এটা পজিশ্যনতেই আমাৰ ৰাখিব লাগিব লক্ষ্যবস্তু, আৰু সেই পজিশ্যনটো হ'ল ফকাছ আৰু আলোক কেন্দ্ৰৰ মাজত যদি ৰাখোঁ, ওকে, অসৎ প্ৰতিবিম্ব হ'ব, থিয় হ'ব আৰু কি হ'ব, বিবৰ্ধিত। অসৎ মানে লেন্সৰ সন্মুখত হ'ব, য'ত লক্ষ্যবস্তু ৰাখিবা ততেই হ'ব অসৎ, ওকে। কাৰণ অসৎ লক্ষ্যবস্তু যেতিয়া সৃষ্টি হয় তেতিয়া কি লেন্সৰ সন্মুখত হয়, ওকে, য'ত লক্ষ্যবস্তু ৰখা হয় ততেই হয়। চাই ল'বা উত্তল লেন্সৰ যেইকেইটা ডায়েগ্ৰাম ড্ৰ কৰি দিছিলোঁ সেইকেইটাত আছে, ওকে। আচ্ছা চোৱা, চিম্পল মাইক্ৰস্কোপত ক'ত ৰাখিব লাগিব, ফকাছ আৰু আলোক কেন্দ্ৰৰ মাজত। সৰল অনুবীক্ষণ যন্ত্ৰৰ ফকাছ আৰু মেৰুৰ মাজত তুমি যেতিয়া কিবা এটা বস্তু ৰাখা, এইটো ব্লাড চেম্পল হওক বা এই পাত লৈ চোৱা ন, এই ভুটানী প্ৰেক্টিকেল বা জুলজি প্ৰেক্টিকেলত যে চোৱা, তো সেইটো কি ডাঙৰকৈ দেখা যায়, বিবৰ্জিত হয়, ওকে। আচ্ছা, চোৱা কেনেকৈ চোৱা হয় সৰল অনুবীক্ষণ যন্ত্ৰত। আচ্ছা, চ' ফাৰ্ষ্ট আমি কি কৰিলোঁ, এটা লেন্স ল'লোঁ, উত্তল লেন্স, ওকে। উত্তল লেন্সৰ পি কিউ, এইটো হ'ল পি, এইটো হ'ল কিউ, হা, পি কিউ এটা লক্ষ্যবস্তু। পি কিউ যেতিয়া লক্ষ্যবস্তু ৰাখিম, ক'ত ৰাখিছোঁ, ফকাছ আৰু আলোক কেন্দ্ৰৰ মাজত, পি কিউ লক্ষ্যবস্তু যেতিয়া ৰাখে, যেতিয়া আমি ইয়াৰ পৰা চাম সৰল অনুবীক্ষণ যন্ত্ৰ, এই কলমটো ছাপ'জ ইমাজিন কৰা সৰল অনুবীক্ষণ যন্ত্ৰ, এনেকৈ তোমালোক চাই আছা, ওকে। চ' ইয়াত চকুটো কিন্তু আঁকিল দিবা, হ্যাঁ, এক্সামিনাৰক বুজাই দিবা যে ইয়াৰ পৰা চোৱা হৈছে, ওকে। তোমালোক যেতিয়া চাবা তেতিয়া এই প্ৰতিবিম্বটোৰ সৃষ্টি ক'ত হ'ব, ইয়াত। চোৱা, অসৎ প্ৰতিবিম্ব হৈছে, ডটকৈ মিলাইছোঁ, অসৎ প্ৰতিবিম্ব হৈছে, থিয় হৈছে, আৰু কি হৈছে, অসৎ হৈছে, ওকে, আৰু কি হৈছে, বিবৰ্জিত, ডাঙৰ হৈছে, ওকে। চ' চোৱা, পি কিউ লক্ষ্যবস্তু, পি ডেশ কিউ ডেশ কি, প্ৰতিবিম্ব, ওকে। ইয়াৰ এই বিটাটো কি, এই প্ৰতিবিম্ব আৰু চকুৰ লগত যোনটো এংগেল হৈছে এইটো হ'ল বিটা, ঠিক আছে। আচ্ছা, এইটো যদি পি কিউ হয় তেতিয়াহ'লে আমি পি ডেশ চি ডেশকো ক'ব পাৰোঁ প্ৰতিবিম্ব বুলি, কাৰণ এই দুয়োটা কি সমান্তৰাল হ'লে ইয়াত যিমানখিনি হ'ব ইয়াতো সিমানখিনি হ'ব। চ' পি কিউৰ সলনি আমি লক্ষ্যবস্তু কি ক'ব পাৰোঁ, পি ডেশ চি ডেশো ক'ব পাৰোঁ। যদি ক'ব পাৰোঁ তেতিয়াহ'লে চকুৰ লগত যোনটো লক্ষ্যবস্তু এইটো নহয়, এতিয়া ইমাজিন কৰা যে লক্ষ্যবস্তু এইটো, তো লক্ষ্যবস্তুৰ লগত চকুৱে যোনটো
কোণ কৰিছে সেই কোণটোৰ নাম কি আলফা প্ৰতিবিম্বৰ লগত যোনটো চকুৰ লগত কোণ হৈছে সেই কোণটো হ'ল বিটা আৰু লক্ষ্যবস্তুৰ লগত যোনটো কোণ হৈছে চকুৰ সেইটো হ'ল আলফা চোৱা এই চকুৰ লগত যোনটো কোণ হৈছে লক্ষ্যবস্তুৰ সেইটো হ'ল আলফা আৰু প্ৰতিবিম্বৰ লগত যোনটো কোণ হৈছে সেইটো হ'ল বিটা এতিয়া কথা হ'ল যে স্যাৰ এইটো যদি লক্ষ্যবস্তু ললো হয় তেতিয়াহ'লে চোৱা চকুৰ লগত যোনটো কোণ হৈছে সেইটো আলফা বুলি ক'ব সো দুটা একে কোণ হৈ যাব সেইটোৰ কাৰণে এক্সট্ৰাকে দিলোঁ ওকে ভুলটো নাই সেই বস্তুটো আমি লিখি দিছোঁ কেনেকৈ লিখিলোঁ চিত্ৰত পি কিউ কি লক্ষ্যবস্তু পি ডেশ কিউ ডেশ কি প্ৰতিবিম্ব প্ৰতিবিম্ব চোৱা এগেইন লক্ষ্যবস্তু চকুত কৰা কোণ এইয়া লক্ষ্যবস্তু পি কিউ আৰু পি ডেশ চি ডেশটো একে চ' এই লক্ষ্যবস্তু চকুৰ লগত যোনটো কোণ কৰিছে সেইটো কি নাম দিছোঁ আলফা আৰু প্ৰতিবিম্বই কৰা কোণ বিটা আৰু প্ৰতিবিম্ব এইটোতো প্ৰতিবিম্বৰ লগত যোনটো কোণ কৰিছে সেইটোৰ নাম কি বিটা ভালদৰে আঁকিবা কিন্তু চিত্ৰ ওকে আচ্ছা বিটা গতিকে বিবৰ্ধন ক্ষমতা তো অনুবীক্ষণ যন্ত্ৰৰ বিবৰ্ধন ক্ষমতা ওলাম তো তুমি যদি বজাৰত সাপোজ সিম্পল মাইক্ৰস্কোপ কিনিব গৈছে সৰল অনুবীক্ষণ যন্ত্ৰ এটা কিনিব গৈছে তেতিয়াহ'লে তুমি ডাইৰেক্ট দোকানে কি ক'বা দাদা এইটো ক্ষমতা কিমান এইটো বিবৰ্ধন ক্ষমতা কিমান এইটো কিমান জুম কৰিব পাৰে তেতিয়া দোকানীয়ে কি ক'ব 2x 3x 5x 10x মানে 10x মানে কি 10 গুণ 5x মানে কি 5 গুণ মানে 1 সেন্টিমিটাৰ বস্তু এটা তুমি 5 সেন্টিমিটাৰ ডাঙৰকে চাব পাৰিবা 1 সেন্টিমিটাৰ বস্তু এটা 10 সেন্টিমিটাৰ ডাঙৰ চাব পাৰিবা হেতুৰ কাৰণে তোমালোকৰ জানিব লাগিব যে সৰল অনুবীক্ষণ যন্ত্ৰৰ বিবৰ্ধন ক্ষমতা কেনেকৈ ওলায় ঠিক আছে আচ্ছা কি লেন্স ইউজ কৰিছোঁ উত্তল লেন্সৰ কাৰণে উত্তল লেন্স ইউজ কৰিছোঁ লেন্সৰ কাৰণেই বিবৰ্ধন ক্ষমতাৰ ফৰ্মুলা কি আছিল m ইকুৱেল টু কি প্ৰতিবিম্বৰ আকাৰ ডিভাইডেড বাই লক্ষ্যবস্তুৰ আকাৰ ভালদৰে পইণ্টটো বুজিবা প্ৰতিবিম্বৰ আকাৰ আৰু ডিভাইডেড বাই লক্ষ্যবস্তুৰ আকাৰ তো প্ৰতিবিম্বৰ আকাৰৰ সলনি আমি বিটা লিখিব পাৰোঁ সো ডাইৰেক্ট লিখিছোঁ m ইকুৱেল টু বিটা বাই আলফা এতিয়া কথা হ'ল যে প্ৰতিবিম্বৰ আকাৰহে আছিল কোনটো নাছিল তো আপুনিতো কোন ধৰিছে বিটা এতিয়া ইমাজিন কৰা এই এংগেলটো ঠিক আছে এই এংগেলটো আমি কি ধৰিছোঁ বিটা ধৰিছোঁ ওকে সো এই এংগেলটো ডাঙৰ সৰুৰ ওপৰত এই লক্ষ্যবস্তুৰ আকাৰটো এই প্ৰতিবিম্বৰ আকাৰটো নিৰ্ভৰ কৰি আছে না নাই মানে এই এংগেলটো তুমি যদি বহাই দিয়া তেতিয়াহ'লে প্ৰতিবিম্বৰ আকাৰ কি বাঢ়ি যাব এই এংগেলটো যদি তুমি সৰু কৰি দিয়া তেতিয়াহ'লে প্ৰতিবিম্বৰ আকাৰ কি কমি যাব সো প্ৰতিবিম্বৰ আকাৰ কাৰ ওপৰত নিৰ্ভৰ কৰি আছে বিটাৰ ওপৰত সো প্ৰতিবিম্বৰ আকাৰৰ সলনি আমি বিটা লিখিব পাৰোঁ ঠিক আছে আৰু লক্ষ্যবস্তু কি এইটো পি কিউ বা পি ডেশ চি ডেশ ঠিক আছে সো এই পি ডেশ চি ডেশৰ সলনি আমি কি লিখিব পাৰোঁ লক্ষ্যবস্তুৰ আকাৰৰ সলনি আমি লিখিব পাৰোঁ আলফা কাৰণ এই এংগেলটোৰ ওপৰত পি ডেশ চি ডেশ নিৰ্ভৰ কৰি আছে এই এংগেলটো যদি ডাঙৰ হৈ যায় তেতিয়াহ'লে কি হৈ যাব লক্ষ্যবস্তু ডাঙৰ হৈ যাব এই এংগেলটো যদি সৰু হৈ যায় তেতিয়াহ'লে কি লক্ষ্যবস্তু সৰু হৈ যাব গোটেইখিনি কি এই দুটা এংগেলৰ ওপৰত নিৰ্ভৰ কৰি আছে না নাই হেতুৰ কাৰণে আমি ডাইৰেক্ট লিখিব পাৰোঁ বিবৰ্ধন ক্ষমতা কি আছিল প্ৰতিবিম্বৰ আকাৰ ডিভাইডেড বাই লক্ষ্যবস্তুৰ আকাৰ সো প্ৰতিবিম্বৰ আকাৰৰ সলনি আমি কি লিখিব পাৰোঁ বিটা লক্ষ্যবস্তুৰ আকাৰৰ সলনি আমি কি লিখিব পাৰোঁ আলফা পইণ্টটো কিন্তু ভালদৰে বুজিবা ৰিপিট কৰি বুজিবা ওকে যদি এবাৰত বুজি নোপোৱা ঠিক আছে সো বিটা বাই আলফা সো চোৱা এই বিটা আৰু আলফাৰ মান খুব সৰু হয় না নাই যেতিয়া তুমি সৰল অনুবীক্ষণ যন্ত্ৰৰ চকুত এনেকৈ চাবা যেতিয়া চোৱা তোমালোক এয়া যেতিয়া ব্লাড তেজ যেতিয়া চোৱা এয়া জুলজিত যেতিয়া চাইছিলা তেতিয়া একদম এংগেলটো কি হয় একদম খুব কম হয় নাই লেন্সৰ লগত তো আলফা আৰু বিটাৰ এংগেলটো খুব কম তো আমি কি লিখি দিলোঁ আলফা আৰু বিটাৰ মান অতি কম অবভিয়াছলি যোনবিলাক চকুৰ লগত এংগেলবিলাক হ'ব সেই এংগেলবিলাক কি খুব কম আৰু কিবা এটা বস্তু যদি এংগেল কম হয় তেতিয়াহ'লে আমি সাইন কছ টেন সেক কছেক এইবিলাক আনিব পাৰোঁ না নাই অবভিয়াছলি পাৰোঁ ফাৰ্ষ্ট ইয়েৰতে পাই আহিছে সৰু হ'লে আমি উঠাই দিব পাৰোঁ সৰু হ'লে আমি সাইন কছ টেনক আনিবও পাৰোঁ ওকে গতিকে m ইকুৱেল টু 10 বিটা বাই 10 আলফা সো m ইকুৱেল টু কি আছিল বিটা বাই আলফা আছিল সো বিটাৰ সলনি আমি কি লিখি দিলোঁ 10 বিটা ডিভাইডেড বাই 10 আলফা এতিয়া কথা হ'ল যে ছাৰ 10 কিয় লৈছে সাইন কছ কিয় লোৱা নাই চোৱা সাইন মানে কি আছিল সাইন থিটা মানে পি বাই এইচ পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিয়াছ কছ থিটা ইকুৱেল টু কি আছিল বি বাই এইচ
টেন থিটা একমাত্ৰ এটা আছিল, সেইটো হ'ল P/B। চোৱা, P মানে কি পাৰপেণ্ডিকুলাৰ, B মানে কি বেছ। ইয়াত আমাৰ পাৰপেণ্ডিকুলাৰ এই আকাৰ আৰু এই বেছৰে কাম আছে। এইটো আমাৰ ৰশ্মি বিজ্ঞানত ক'তো আমাৰ শিকোৱা নাই যে এইটোৰ দৈৰ্ঘ্য লোৱা অতিভুজৰ। চ' হাইপোটেনিয়াছক আমি বাদ দিব পাৰিম। চ' হাইপোটেনিয়াছক যদি আমি বাদ দিওঁ তেতিয়াহ'লে সাইন আৰু কছ দুয়োটাতেই এইচ আছে। সাইন আৰু কছটো ল'ব নোৱাৰোঁ, ল'ম কি টেন, একমাত্ৰ উপায় কি টেন, সেইটোৰ কাৰণে আমি কি ল'লোঁ টেন। চ' টেন বিটা বাই টেন আলফা। অ'কে, এতিয়া কথা হ'ল টেন বিটা মানে কি? বিটা এই এংগেলটোৰ কথা কোৱা হৈছে। এই এংগেল যদি লওঁ, কোনো এটা ত্ৰিভুজৰ যদি এই এংগেল লৈ বিবেচনা কৰা হয়, তেতিয়া এংগেলৰ বিপৰীত বাহু সেইটো কি হৈ যায়? পাৰপেণ্ডিকুলাৰ পি, হয়নে নাই? চোৱা, এই ত্ৰিভুজটো লৈছোঁ আমি, এই ত্ৰিভুজটো এইটো হ'ল বিটা। এংগেলৰ বিপৰীত বাহুটো কি? পি। তলৰটো কি? বি। আৰু এইটো কি? এইচ। চ' আমি টেন লৈছোঁ, পি আৰু বি ল'ব লাগিব। চ' যদি পি লওঁ, পি মানে কি? এংগেলটো পি মানে কি? পি ডেছ কিউ ডেছ, হয়নে নাই? এই বাহুটো হয়নে নাই? পি পাৰপেণ্ডিকুলাৰ। চ' পি ডেছ কিউ ডেছ বাই বি মানে কি? ইয়াৰ পৰা এইখিনি আমি কি ধৰি লৈছোঁ? ডি বুলি ধৰি লৈছোঁ, কেপিটেল ডি। চ' আমি লিখিব পাৰোঁ পি ডেছ কিউ ডেছ বাই ডি, টেন বিটা মানে। চ' পি ডেছ কিউ ডেছ বাই ডি। এতিয়া তলত আছে কি? টেন আলফা। টেন আলফা কোনটো চোৱাচোন, এই কোনটোৰ কথা কৈ আছে। এই কোনটো হ'লে এই ত্ৰিভুজটোৰ কথা কৈছে। এই ত্ৰিভুজটোৰ কথা যদি কয় তেতিয়াহ'লে এই ত্ৰিভুজটো পি ডেছ চি ডেছ ডিভাইডেড বাই এইটো, এইখিনি কি? ডি। এইখিনি কি? ডি ন? এইখিনি কি? পি ডেছ চি ডেছ। এইখিনি কি? হাইপোটেনিয়াছতো কাম নাই। চ' এংগেলৰ যোনটো বিপৰীত বাহু এইটো আলফা। এংগেলৰ বিপৰীত বাহুটো কি হৈ যায়? পাৰপেণ্ডিকুলাৰ, লম্ব। এইটো কি? তলৰটো কি? ভূমি। এইটো কি? এইচ। এইটোতো কাম নাই। চ' আমাৰ পি বাই কি হ'ব? বি। চ' পি কিউ বাই ডি। এতিয়া কথা হ'ল যে ছাৰ পি ডেছ চি ডেছহে আছিল, পি ডেছ চি ডেছহে, পি কিউটো নহয়। অলপ আগত এটা কথা কৈছিলোঁ নে নাই? পি কিউ আৰু পি ডেছ চি ডেছ ইকুৱেল। কিয়? কাৰণ পি ডেছ কিউ চি ডেছ, পি ডেছ কিউ চি ডেছ কি? সমান্তৰাল হ'লে এইখিনিৰ দৈৰ্ঘ্য আৰু এইখিনিৰ দৈৰ্ঘ্য কি হ'ব? ইকুৱেল হ'ব। সেইটোৰ কাৰণে পি ডেছ চি ডেছৰ সলনি আমি পি কিউ লিখিব পাৰোঁ। চ' পি কিউ লিখি দিলোঁ। তলত কি আছে? বেছ মানে কি? ডি। চবৰ কাৰণেতো বেছ কি? ডি লিখি দিলোঁ। যদি লিখি দিওঁ তেতিয়াহ'লে ডি কেঞ্চেল আউট। যদি কেঞ্চেল আউট হয়, এম ইকুৱেলটো আমি কি লিখিব পাৰোঁ? পি ডেছ কিউ ডেছ ডিভাইডেড বাই পি কিউ। অ'কে, চাই লোৱা পইণ্টটো, পি ডেছ কিউ ডেছ বাই পি কিউ। অ'কে, চ' পি ডেছ কিউ ডেছ ডিভাইডেড বাই পি কিউৰ সলনি আমি লিখিব পাৰোঁ ভি বাই ইউ। কিয়? কথা হ'ল এতিয়া কিয়? কাৰণ লেন্সৰ ক্ষেত্ৰত আমি বিবৰ্ধন ক্ষমতা এম ইকুৱেলটো কি পাইছিলোঁ? ভি বাই ইউ পাইছিলোঁ নে নাই? যদি পাহৰি গৈছা তেতিয়াহ'লে লেন্সৰ বিবৰ্ধন ক্ষমতা যে কৰাইছিলোঁ চাই লোৱা। লেন্সৰ কাৰণে ফৰ্মুলা কি আছিল? এম ইকুৱেল টু ভি বাই ইউ। আৰু দাপোনৰ কাৰণে কি আছিল? এম ইকুৱেল টু মাইনাছ ভি বাই ইউ। মনত আছে? চ' আমি কি লিখিব পাৰোঁ? এম ইকুৱেল টু ভি বাই ইউ। মানে পি ডেছ কিউ ডেছক আমি ভি বুলি লিখি দিব পাৰোঁ, পি কিউক আমি কি? ইউ বুলিও লিখিব পাৰোঁ। অ'কে, ছাইডত লিখা আছে এম ইকুৱেল টু কি? ভি বাই ইউ। ঠিক আছে, চ' এইটো 1 নম্বৰ ইকুৱেশ্যন। এতিয়া প্ৰতিবিম্বটো কি? অসৎ। আগতে লিখা আছে অসৎ, আৰু তোমালোকেও জানা অসৎ প্ৰতিবিম্ব। গতিকে ভি মানে কি? প্ৰতিবিম্বৰ দূৰত্ব। প্ৰতিবিম্ব কোনটো? পি ডেছ কিউ ডেছ। চ' প্ৰতিবিম্বৰ দূৰত্ব কি? পি ডেছ কিউ ডেছৰ দূৰত্ব কি? ডি নহয় জানো? চ' প্ৰতিবিম্বৰ দূৰত্ব কিহেৰে বুজোৱা হয়? ভিৰে। চ' ভি ইকুৱেল টু লিখিব পাৰোঁ ডি। এতিয়া কথা হ'ল যে ছাৰ মাইনাছ কিয় হ'ল? কাৰণ অসৎ প্ৰতিবিম্ব সদায় কি? অসৎ প্ৰতিবিম্বৰ বাবে প্ৰতিবিম্বৰ দূৰত্ব সদায় কি? মাইনাছ। কাৰণ লক্ষ্যবস্তু যোনটো ছাইডত আছে সেইটো ছাইডতেই কি আছে? প্ৰতিবিম্ব আছে। লক্ষ্যবস্তু যদি মাইনাছত হয় তেতিয়াহ'লে প্ৰতিবিম্ব কিহত হ'ব? মাইনাছত হ'ব। সেইটোৰ কাৰণে আমি ভি ইকুৱেল টু কি লিখি দিলোঁ? মাইনাছ ডি। অ'কে, চোৱা এই পইণ্টটো কিন্তু ভালদৰে চাবা। এইটোৱে হ'ল টাৰ্ণিং পইণ্ট। অ'কে, আচ্ছা, ভি ইকুৱেল টু কি লিখিব পাৰোঁ? মাইনাছ ডি। অ'কে, তো লেন্সৰ সমীকৰণৰ পৰা
লেন্সৰ সমীকৰণ কি আছিল 1/f = 1/v - 1/u চ' 1/u এইটো ছাইডত লৈ আনো মাইনাছ আছে প্লাছ হৈ গ'ল 1/u ইয়াত থাকে কি 1/v 1/f যদি এইটো ছাইডত যায় -1/f 1 নং সমীকৰণত আমি কি পাইছিলোঁ 1 নং সমীকৰণত আমি কি পাইছিলোঁ m = v/u ঠিক আছে v/u এই লিখাটোক v/u এনেকৈ লিখিব পাৰোঁ আমি v × 1/u কথাটো একেই ভিৰ লগত 1ৰ পূৰণ কৰিলে v তলত আছে u চ' আল্টিমেটলি কি v/u লিখিছোঁ চ' 1/u মানে কি অলপ আগত পাইছোঁ 1/u মানে কি 1/v - 1/f চ' আমি ইয়াত পুট কৰি দিলোঁ 1/u ৰ সলনি আমি কি 1/v - 1/f পুট কৰি দিলোঁ অ'কে পুট কৰাৰ ফলত v এই দুটাৰ লগত কি হৈ আছে পূৰণ হৈ আছে চ' ভিৰ লগত 1ৰ পূৰণ কৰিলে কি ওপৰত হয় v তলত হয় কি v কেনচেল আউট মাইনাছ ভিৰ লগত 1/f ৰ পূৰণ কৰিলে v/f ঠিক আছে 1 v কেনচেল আউট কৰিলে কি হয় 1 মাইনাছ v মানে কি অলপ আগতে লিখা আছে v মানে -d চ' v মানে কি -d চ' ভিৰ সলনি -d ইউজ কৰি দিলোঁ চ' মাইনাছে কি প্লাছ d/f চ' মনত ৰাখিবা এইটোই হ'ল সৰল অনুবীক্ষণ যন্ত্ৰৰ কি বিবৰ্ধন ক্ষমতাৰ প্ৰকাশ ৰাখি তো সৰল অনুবীক্ষণ যন্ত্ৰ হ'লে এই সূত্ৰ এপ্লাই কৰি বিবৰ্ধন ক্ষমতা ওলাবা তুমি সাপোজ এটা দোকানত গৈছা দোকানত গৈ তোমাক কৈছে যে দোকানীয়ে কৈছে যে তুমি দোকানীক ক'লা যে আপোনাৰ অনুবীক্ষণ যন্ত্ৰৰ ফ'কাছ দৈৰ্ঘ্যটো কিমান তো অনুবীক্ষণ যন্ত্ৰৰ ফ'কাছ দৈৰ্ঘ্য কিমান তো দোকানীয়ে ক'লে যে 5 চেণ্টিমিটাৰৰ ফ'কাছ দৈৰ্ঘ্য তেতিয়াহ'লে তুমি এইটো ফৰ্মুলাত পুট কৰি তুমি বিবৰ্ধন ক্ষমতা ওলাব পাৰিবা চ' 1 + f ৰ ভেলু কিমান 5 ঠিক আছে d মানে কি ন্যূনতম দূৰত্ব লিখাই দিছিলোঁ নোটত ডিৰ ভেলু কিমান ন্যূনতম দূৰত্ব এজন মানুহে কিমান চেণ্টিমিটাৰ দেখা পায় 25 চেণ্টিমিটাৰত ঠিক আছে মনত আছে তো 25 বহাই দিলে বা 5ৰ লগত 25 কেনচেল আউট কৰি দিবা কিমান হ'ব 5 আৰু 1 6 তো 6x মানে 6 গুণ বিবৰ্ধিত কৰিব পাৰে 1 চেণ্টিমিটাৰৰ বস্তুটোক 6 চেণ্টিমিটাৰ কৰি দিব পাৰে সেই ফ'কাছ দোকানীয়ে যদি কয় মোৰ তাত 4 চেণ্টিমিটাৰৰ মোৰ তাত তুমি দোকানত গৈছা দোকানীক ক'লা যে এটা দিয়ক এইটোৰ নাম জানো কি সৰল অনুবীক্ষণ যন্ত্ৰ দিয়ক তো দোকানীয়ে তোমাক কৈছে যে এইটো লৈ যাওক এইটো ভাল আছে ভাল কিমান তোমাক ক'লে যে এইটো 10x বিবৰ্ধন ক্ষমতা তেতিয়াহ'লে তুমি ক'ব পাৰিবা আচ্ছা দোকানীয়ে ধৰা দোকানীয়ে তোমাক সুধিছে যে এইটোতো 10x বিবৰ্ধন ক্ষমতা আপুনিতো ষ্টুডেণ্ট তুমিতো ষ্টুডেণ্ট তুমি কোৱাচোন যদি 10x বিবৰ্ধন ক্ষমতা হয় তেতিয়াহ'লে ফ'কাছ দৈৰ্ঘ্য কিমান এই ফৰ্মুলাটো ইউজ কৰি তোমালোক এনসাৰ দিব লাগিব ওকে আচ্ছা সৰল অনুবীক্ষণ যন্ত্ৰ ইয়াতেই শেষ মনত ৰাখিবা এইটো ফৰ্মুলা দি অংক কৰিম আমি ওকে নেক্সট যৌগিক অনুবীক্ষণ যন্ত্ৰ মানে কম্পাউণ্ড মাইক্ৰস্কোপ ওকে কম্পাউণ্ড মাইক্ৰস্কোপ আৰু সিম্পল মাইক্ৰস্কোপ যৌগিক অনুবীক্ষণ যন্ত্ৰ কি চাই লোৱা সৰল অনুবীক্ষণ যন্ত্ৰৰ বিবৰ্ধন কম মানে এই 5x 10x ইমানলৈকে পাৰে সৰল অনুবীক্ষণ যন্ত্ৰই তো সেইবাবে বেছি বিবৰ্ধনৰ বাবে তুমি 10xক যদি 50x 70x কৰিব বিচাৰা তুমি 70 গুণ ডাঙৰ কৰিব বিচাৰা যদি আৰু বিবৰ্ধন কৰিব বিচাৰা তেতিয়াহ'লে তুমি সিম্পল মাইক্ৰস্কোপ ইউজ কৰিব নোৱাৰা তেতিয়াহ'লে তোমাৰ কি আনিব লাগিব যৌগিক অনুবীক্ষণ যন্ত্ৰ কিনিব লাগিব বজাৰৰ পৰা হেতুৰ কাৰণে লিখাটো কি দিছে সৰল অনুবীক্ষণ যন্ত্ৰৰ বিবৰ্ধন কম সেইবাবে বেছি বিবৰ্ধনৰ বাবে পইণ্টটো মনত ৰাখিবা বেছি বিবৰ্ধনৰ বাবে যৌগিক অনুবীক্ষণ ব্যৱহাৰ কৰা হয় চ' সবৰিতো বেছি লাগে ন হেতুৰ কাৰণে আমাৰো বেছি লাগে এইটোৰ কাৰণে এইটো কম এই আগত মোবাইলবিলাক কিমান আছিল 2 মেগাপিক্সেলৰ আছিল 4 মেগাপিক্সেল আছিল এতিয়া কিমান 32 মেগাপিক্সেল আমাৰতো বেছি লাগে ন সদায় হেতুৰ কাৰণে বেছি যিমান ল'ব সিমানেই বস্তুৰ দাম বাঢ়ি থাকিব হেতুৰ কাৰণে যৌগিক অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয় ইয়াত পইণ্টটো মনত ৰাখিবা ইয়াত দুখন লেন্স থাকে সিম্পল মাইক্ৰস্কোপত কেইটা লেন্স থাকে এটা যৌগিক অনুবীক্ষণ যন্ত্ৰত কেইটা লেন্স থাকে দুটা লেন্স থাকে তো দামো বেছি হ'ব অবভিয়াছলি ওকে তো দুখন লেন্স থাকে এখন অভিলক্ষ এই কথাটো মনত ৰাখিবা এখন অভিলক্ষ তো মই এটা লাইনত কৈ দি আছোঁ অভিলক্ষ কাক কয় যোনটোৰ
লেন্স লক্ষ্য বস্তুৰ পিনে থাকে সেইটো কোৱা হয় অভিলক্ষ্য আৰু চোৱা এখন অভিলক্ষ্য ই লক্ষ্য বস্তুৰ পিনে থাকে যোনটো লক্ষ্য বস্তুৰ পিনে থাকে এইটো হ'ল অভিলক্ষ্য লক্ষ্য বস্তুৰ ওচৰত লক্ষ্য বস্তুৰ পিনে থাকে ইয়াৰ ফকাছ দৈৰ্ঘ্য কম তো লক্ষ্য বস্তুৰ ওচৰত যোনটো থাকে লেন্স সেইটোৰ ফকাছ দৈৰ্ঘ্য কম মনত থাকে যাতে ফকাছ দৈৰ্ঘ্য কম হ'লে লেন্সো সৰু হ'ব না নাই এইটো হ'ল এইটো চিত্ৰ নাকিব এইটো ভুল হৈছে আনখন অভিনেত্ৰ নেত্ৰ মানে চকু ওকে সো যোনটো চকুৰ পিনে থাকে সেইটো কোৱা হয় অভিনেত্ৰ সো ইয়াৰ গৰ্ভাক্ষ আৰু ফকাছ দৈৰ্ঘ্য বেছি গৰ্ভাক্ষ মানে এই পেটটো মানে পেটটোত কি ডাঙৰ আৰু কি ফকাছ দৈৰ্ঘ্য বেছি হ'লে লেন্সো বেছি হ'ব ডাঙৰ হ'ব সো যোনটো লক্ষ্য বস্তুৰ পিনে থাকে সেইটো সৰু আৰু যোনটো ফকাছ দৈৰ্ঘ্যৰ পিনে থাকে নেত্ৰৰ পিনে থাকে সেইটো কি ডাঙৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বেছি আৰু সৰু লেন্সৰ ফকাছ দৈৰ্ঘ্য কম ওকে গৰ্ভাক্ষটোৰ বেছি গৰ্ভাক্ষ কম ওকে এইটো হ'ল যৌগিক অনুবীক্ষণ যন্ত্ৰ বিষয়ে অলপ লিখি দিলোঁ তোমালোকক সো এতিয়া যৌগিক অনুবীক্ষণ যন্ত্ৰ কেনেকুৱা হয় চোৱা এইটো হ'ল তাৰ ডায়াগ্ৰাম ওকে দুটা লেন্স ইউজ কৰা হয় এটা হ'ল অভিলক্ষ্য এটা হ'ল অভিনেত্ৰক ইৰে বুজোৱা হয় ই মানে আই আৰু ও মানে লক্ষ্য বস্তু অবজেক্ট ওকে ও এইটো হ'ল অভিলক্ষ্য এইটো হ'ল অভিনেত্ৰ চোৱা যোনটো লক্ষ্য বস্তুৰ পিনে মানে লক্ষ্য বস্তু কি পি কিউ লক্ষ্য বস্তুৰ পিনে যোনটো লেন্স থাকিব সেইটোক অভিলক্ষ্য কোৱা হয় আৰু চকুৰ পিনে এয়া চোৱা সৰুকৈ আঁকি দিছোঁ চকুৰ পিনে যোনটো লেন্স থাকিব সেইটোক কি বুলি কোৱা হয় অভিনেত্ৰ চোৱা কেনেকৈ কাম কৰে চ' লক্ষ্য বস্তু যেতিয়া তুমি লেন্সৰ ওচৰত ৰাখিবা তেতিয়া সেই লেন্সটোৱে কি কৰিব এই লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব গঠন কৰিব এয়া চোৱা এই লেন্সটোৱে এই পি ডেছ কিউ ডেছ কি কৰিছে প্ৰতিবিম্ব গঠন কৰিছে চ' অলপ সৰু আছিল এইটোত অলপ ডাঙৰ কৰিছে কিন্তু যৌগিক অনুবীক্ষণ যন্ত্ৰৰ কি বিবৰ্ধিত ক্ষমতা বেছি তো সেইটোৰ কাৰণে আৰু এটা লেন্স ইউজ কৰি এই প্ৰতিবিম্বটোক আৰু ডাঙৰ কৰি পেলাই এইয়া পি ডেছ কিউ ডেছ ৰূপত চোৱা দুবাৰ কাম কৰি আছে এই লেন্সটোৱে কি কৰিছে এই লক্ষ্য বস্তুটোক ডাঙৰ কৰিছে পি ডেছ কিউ ডেছ এই লেন্সটোৱে কি কৰিছে এই প্ৰতিবিম্বটো মানে এইটোৰ প্ৰতিবিম্বক ডাঙৰ কৰি এইটোৰ ৰূপত আনিছে আল্টিমেটলি কি সৰু লক্ষ্য বস্তু ৰাখিছোঁ কিমান ডাঙৰ প্ৰতিবিম্ব পালোঁ আমি বহুত ডাঙৰ ঠিক আছে চ' এই লেন্সৰ কাৰণে এইটো হ'ল লক্ষ্য বস্তুৰ দূৰত্ব ইউ চাইছা ইউ আৰু এই লেন্সৰ কাৰণে এইটো হ'ল ইয়াত প্ৰতিবিম্ব গঠন হৈছে এইটো হ'ল ভি ঠিক আছে এই লেন্সটোৰ কাৰণে অভিনেত্ৰৰ কাৰণে এইটো হ'ল লক্ষ্য বস্তুৰ দূৰত্ব ইয়াত লক্ষ্য বস্তু ন এইটো অভিনেত্ৰৰ কাৰণে এইটো লক্ষ্য বস্তু আৰু অভিনেত্ৰৰ কাৰণে এইটো হ'ল কি প্ৰতিবিম্বৰ দূৰত্ব চ' অভাৰঅল আমি প্ৰতিবিম্বৰ দূৰত্বটো কিহেৰে বুজাইছোঁ চূড়ান্ত প্ৰতিবিম্ব যোনটো সেইটো ডিৰে বুজাইছোঁ ঠিক আছে বাছ চোৱা যোনটো প্ৰতিবিম্বৰ লগত যোনটো এংগেল কৰিছে চকুৱে সেইটোৰ নাম কি বিটা আৰু এইটো হ'ল লক্ষ্য বস্তুৰ লগত যোনটোৱে চকু এংগেল কৰিছে সেইটোৰ নাম কি আলফা ঠিক আছে বাছ চিম্পল চোৱা চিত্ৰত পি কিউ কি লক্ষ্য বস্তু আৰু পি ডেছ কিউ ডেছ কি পি ডাবল ডেছ কিউ ডাবল ডেছ কি প্ৰতিবিম্ব ঠিক আছে অভাৰঅল যদি ছিংগেলকৈ সোধে তেতিয়াহ'লে ক'বা পি কিউ লক্ষ্য বস্তু আৰু অভিলক্ষ্যৰ কাৰণে পি ডেছ কিউ ডেছ হ'ল প্ৰতিবিম্ব ঠিক আছে অভিনেত্ৰৰ কাৰণে পি ডেছ কিউ ডেছ হ'ল লক্ষ্য বস্তু আৰু পি ডাবল ডেছ কিউ ডাবল ডেছ হ'ল প্ৰতিবিম্ব অভাৰঅল যদি কওঁ মানে গোটেইখিনি লৈ যদি কওঁ এইটো লক্ষ্য বস্তু আৰু এইটো কি প্ৰতিবিম্ব আৰু ছিংগেলকৈ ক'লে তেনেকৈ ক'বা অ'কে আচ্ছা তো বিবৰ্ধন ক্ষমতা এতিয়া আমি যৌগিক অনুবীক্ষণ যন্ত্ৰৰ বিবৰ্ধন ক্ষমতা কেনেকৈ ক'লে এইটো চাওঁ বিবৰ্ধন ক্ষমতা এম ইকুৱেল টু আমি আগত পাইছিলোঁ যেতিয়া সমতুল্য লেন্স কৰিছিলোঁ যেতিয়া দুটা লেন্সক একেলগে ৰাখিবা তেতিয়া বিবৰ্ধন ক্ষমতাটো কি হয় পূৰণ হয়নে নাই সেইটো কাৰণে চোৱা বিবৰ্ধন ক্ষমতা এম ইকুৱেল টু কি এম অ' এইটো কিন্তু এম অ' মিনছ কি মেগনিফিকেশ্যন অফ অবজেক্ট
অবজেক্টিভ লেন্স মানে ও মানে এইটো ইনটু এইটো সো এম ও ইনটু এম ই বিবর্ধন ক্ষমতা কি অভিনেত্র ই মানে কি অভিনেত্র আৰু এম ও মানে কি বিবর্ধন ক্ষমতা হল অভিলক্ষ ঠিক আছে তো দুয়োটাক পূৰণ কৰি দিওঁ এতিয়া দুয়োটাক পূৰণ কৰিতো নহ'ব দুয়োটাৰ ভ্যালু ওলাব লাগিব এতিয়া চোৱা দুয়োটাৰ ভ্যালু কেনেকৈ ওলাব সো এম ও আৰু এম ই হ'ল ও আৰু ই বিবর্ধন ক্ষমতা ও আৰু ইৰ বিবর্ধন ক্ষমতা ঠিক আছে সো ফার্স্ট আমি এমৰটো ওলাইলো এম ও মানে কি এম ও মানে লক্ষ্যবস্তুৰ বিবর্ধন ক্ষমতাৰ সূত্র কি পেয়েছিল আমি প্রতিবিম্বর আকার ডিভাইডেড বাই লক্ষ্যবস্তুর আকার সো প্রথম লেন্সটোৰ কাৰণে প্রতিবিম্ব কি প্রতিবিম্ব ভি আৰু কি লক্ষ্যবস্তু কি ইউ বা এটো কি লেন্সৰ ফর্মুলা আমি কি পেয়েছিল ভি বাই ইউ তো ডাইরেক্ট লিখিব পাৰো ভি বাই ইউ সো এম ও কি ভি বাই ইউ এতিয়া কথা হল এইটো লেন্সৰ বিবর্ধন ক্ষমতা কিমান হ'ব এইটো লেন্সে কি কৰি আছে কাৰ নিচিনা কাম কৰি আছে যৌগিক অনুবীক্ষণ সৰল অনুবীক্ষণ যন্ত্ৰৰ নিচিনা কাম কৰি আছে এইটো কি কৰিছে লক্ষ্যবস্তু এইটো লেন্সৰ কাৰণে পি ডেশ কিউ ডেশ কি লক্ষ্যবস্তু যোনটো সাইডত আছে প্ৰতিবিম্ব কি হেতু সাইডতে গঠন কৰিছে না নাই লক্ষ্যবস্তু তলৰ পিনে আছে প্ৰতিবিম্ব কি তলৰ পিনে গঠন কৰিছে থিয় কৰিছে না নাই চোৱা উল্টাকে নাচাবা এনেকে চাবা চোৱা লক্ষ্যবস্তু কি তলত আছে প্ৰতিবিম্ব কি তলত আছে মানে কি থিয় কৰিছে না নাই উল্টা নকবা কাৰণ উল্টা এটা যদি ওপৰত থাকে এটা যদি তলত থাকে তেতিয়াহ'লে এটুক উল্টা কয় কি এই দুটাই কিন্তু থিয় কাৰণ লক্ষ্যবস্তু তলত আছে প্ৰতিবিম্ব তলত আছে ঠিক আছে তো থিয় হৈ আছে দুটা থিয় বিবৰ্ধিত আৰু কি অসৎ লক্ষ্যবস্তু য'ত আছে প্ৰতিবিম্ব ততে হৈছে না নাই তো কি অসৎ তো এই লেন্সটো গোটেইখিনি কাৰ নিচিনা কাম কৰি আছে সৰল অনুবীক্ষণ যন্ত্ৰৰ নিচিনা কাম কৰি আছে আৰু সৰল অনুবীক্ষণ যন্ত্ৰৰ কাৰণে আমি কি পাইছিলোঁ ফৰ্মুলা m = 1 + d/f ঠিক আছে হেতুৰ কাৰণে অভিনেত্ৰৰ কাৰণে আমি কি লিখি দিলোঁ me = কি 1 + d/f হল এতিয়া কথা হল স্যার fe কিয় লিখিছে কাৰণ অভিনেত্ৰৰ কাৰণে আমি কৰিছো ন সো ইয়াত বুজাই দিলো যে ফোকাস দৈৰ্ঘ্যটো কাৰ হ'ব fe মানে অভিনেত্ৰৰ ফোকাস এই লেন্সটোৰ ফোকাস দৈৰ্ঘ্যটো হ'ব সেইটো কাৰণে বুজাই দিছো য'ত কি fe হল অভিনেত্ৰৰ ফোকাস দৈৰ্ঘ্য ঠিক আছে সো আমাৰ ফৰ্মুলা কি আছিল এক নম্বৰত m = m0 * me সো m0 ৰ ভ্যালু পালো m ৰ ভ্যালু পালো দুয়োটা পূৰণ কৰি দিও বাস ওলাই গ'ল এইয়া from 1 m = কি m0 * mo * me সো m ৰ ভ্যালু কিমান আছিল v/u m এর ভ্যালু কিমান 1 + d/f বাস এটুই হল যৌগিক অনুবীক্ষণ যন্ত্ৰৰ বিবর্ধন ক্ষমতা ওকে বাস এটোৰ ওপৰত এটা অংক কৰিম সো অংকটো হল কি কৈছে 6.25 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখন স্বাভাৱিক দৃষ্টিসম্পন্ন লোক এজনে সৰল অনুবীক্ষণ হিচাপে ব্যৱহাৰ কৰে তেও লক্ষ্যবস্তু লেন্সৰ পৰা কিমান আঁতৰত ৰাখিব মানে লক্ষ্যবস্তুৰ দূৰত্ব ওলাব গৈছে ইউৰ ভ্যালু ওলাব গৈছে লক্ষ্যবস্তু লেন্সৰ পৰা কিমান আঁতৰত ৰাখিব ইউৰ ভ্যালু ওলাব গৈছে আৰু কৈছে অনুবীক্ষণটোৰ ক্ষমতা কিমান হ'ব আৰু অনুবীক্ষণটোৰ বিবৰ্ধন ক্ষমতা মানে বিবৰ্ধন ক্ষমতা কিমান হ'ব এটো ওলাব গৈছে সো কোশ্চেনটোত এটা হিন্ট দিছে এটো হল উত্তল লেন্স এখন স্বাভাৱিক দৃষ্টিসম্পন্ন মানে যাৰ দৃষ্টি ভাল আছে ঠিক আছে তাৰ কোনো বেমাৰ নাই আচ্ছা সো ইয়াত 6.25 সেন্টিমিটার ফোকাস দৈৰ্ঘ্য সো f ৰ ভ্যালু কিমান 6.25 ঠিক আছে সেন্টিমিটার লিখি দিলো আচ্ছা ভিৰ ভ্যালু কিমান ভিৰ ভ্যালুটো দিয়া নাই এইটোই হল টার্নিং পয়েন্ট ভিৰ ভ্যালু কেনেকৈ ওলাব v = কি আমি জানো কি -d অলপ আগতে লিখি দিছো v = কি -d d মানে কি এজন স্বাভাৱিক দৃষ্টিসম্পন্ন লোক এজনে কিমান সেন্টিমিটার দেখা পায় 25 সেন্টিমিটার সো d এর ভ্যালু কি বহাই দিলো 25 সেন্টিমিটার মাইনাস ওকে d কিয় মাইনাস হৈছে গম পালাই আগত লিখা আছে d এর ভ্যালু কিয় মাইনাস কারণ অসৎ প্রতিবিম্ব সরল অনুবীক্ষণ যন্ত্ৰত অসৎ প্রতিবিম্ব সৃষ্টি হয় অসৎ প্রতিবিম্ব কি হয় মাইনাস ওকে সো বহাই দিলো সোয়া ইউৰ ভ্যালু ওলাই আছে কাৰণে মাইনাস ইউজ কৰিছো যেতিয়া বিবৰ্ধন ক্ষমতা ইউজ কৰিম বিবৰ্ধন ক্ষমতা ওলাব ডিৰ ভ্যালু কিন্তু প্লাসতে লিখিম কিয় মই কৈ দিম সো উই নো দ্যাট এই সৰল অনুবীক্ষণ যন্ত্ৰত কি লেন্স ইউজ কৰে উত্তল লেন্সৰ কাৰণে এটাই ফৰ্মুলা আছিল 1/f = 1/v - 1/u আমাৰ ইউৰ ভ্যালু হে প্ৰথমত ওলাব গৈছে ইউৰ ভ্যালু ওলাব গৈছে ন ইউৰ ভ্যালু কিমান আৰু m ৰ ভ্যালু কিমান
এই দুটা ভেলুহে ওলাব গৈছে চ' ইউৰ ভেলু ওলাম আমিতো ফৰ্মুলা জানো 1/f = 1/v - 1/u চ' 1/u এইটো ছাইডত লৈ গ'লোঁ 1/f এইটো ছাইডত লৈ গ'লোঁ চ' 1/v ভিৰ ভেলু কিমান -25 এফৰ ভেলু কিমান 6.25 ঠিক আছে এই দুটা ক্যালকুলেশন কৰিলোঁ কিমান পালোঁ ইউৰ ভেলু -5 সেন্টিমিটাৰ সৰল অনুবীক্ষণ যন্ত্ৰত লক্ষ্যবস্তু য'ত ৰাখা প্ৰতিবিম্ব ততে সৃষ্টি হয় না নাই চ' লক্ষ্যবস্তু যদি মাইনাছত হয় প্ৰতিবিম্ব যদি মাইনাছত হয় লক্ষ্যবস্তু কি হ'ব মাইনাছতে হ'ব আৰু লক্ষ্যবস্তু এনেও জানো লক্ষ্যবস্তু দূৰত্ব অলৱেজ কি মাইনাছ চ' -5 সেন্টিমিটাৰ ঠিক আছে ওলাই গ'ল এতিয়া বিবৰ্ধন ক্ষমতা ওলাও বিবৰ্ধন ক্ষমতা অনুবীক্ষণ সৰল অনুবীক্ষণ যন্ত্ৰৰ কাৰণে বিবৰ্ধন ক্ষমতা কি পাইছিলোঁ m = 1 + d/f ওকে সৰল অনুবীক্ষণ যন্ত্ৰ f e u লিখিব নালাগে ওকে চ' 1 1 বহাই দিলোঁ d ৰ ভেলু কিমান 25 f ৰ ভেলু কিমান 6.25 চ' 6.25 ৰ লগত 25 যদি কেনসেল আউট কৰোঁ কেইবাৰ যায় 4 বাৰ তো 4 চ' 1 + 4 মানে 5 এতিয়া চোৱা d ৰ ভেলু কিয় মাইনাছত ইউজ নকৰিবা কাৰণ সৰল অনুবীক্ষণ যন্ত্ৰত আমি যেতিয়া এইটো ফৰ্মুলা পাইছিলোঁ এইটো ফৰ্মুলা কেতিয়া পাইছিলোঁ যেতিয়া আমি v ৰ ভেলু -d বহাইছিলোঁ চ' অলৰেডি তো v ৰ ভেলু d - d বহাইছোৱেই বহাইতো এইটো ফৰ্মুলা পাইছোঁ ন এয়া চোৱা ইয়াত বহাই এইটো ফৰ্মুলা চ' ইয়াততো দৰকাৰ নাই d ৰ ভেলু মাইনাছত লিখাৰ সেইটো কাৰণে d ৰ ভেলুটো প্লাছতে লিখিছোঁ আৰু এটা মই যেতিয়া ছেকেণ্ড ইয়াৰত আছিলোঁ তেতিয়া মই এনেকৈ মনত ৰাখিছিলোঁ যে ক্ষমতা কিবা যিকোনো বস্তুৰ ক্ষমতা তোমাৰ মোৰ সবৰ ক্ষমতা কেতিয়াও মাইনাছত হ'ব নোৱাৰে ক্ষমতা সদায় প্লাছত হয় এইটো কাৰণে চ' ইয়াত যদি মাইনাছ ইউজ কৰা তুমি d ৰ ভেলু তেতিয়াহ'লে মই তেনেকৈ ভাবিছিলোঁ একচুৱেলি এইটো কাৰেক্ট নহয় কথাটো কাৰেক্ট তেতিয়াই যে আমি যেতিয়া এই ফৰ্মুলাটো পাইছিলোঁ d ৰ ভেলু মাইনাছ ইউজ কৰিয়েই পাইছিলোঁ সেইটো কাৰণে ইয়াত মাইনাছ ইউজ নকৰিবা ওকে d ৰ ভেলু প্লাছত লিখিবা 25 সেন্টিমিটাৰ চ' 5 আৰু বিবৰ্ধন ক্ষমতা এই ক্ষমতা যেহেতু অনুপাত আছিল প্ৰতিবিম্বৰ আকাৰ ডিভাইডেড বাই লক্ষ্যবস্তুৰ আকাৰ অনুপাতৰ কেতিয়াও একক নাই চ' সদায় মনত ৰাখিবা 5 তুমি ইয়াত 5x বুলিও লিখিব পাৰা 5x ওকে কাটি দিয়া নাই কিন্তু আকৌ ওকে বাই নেক্সট ক্লাছত ই হ'ব নেক্সট ক্লাছত চেছ হ'ব লাগে অপটিক্স ওকে বাই